Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মইও ভালে আছো। আজি মই আপোনালোকৰ বাবে বিহু নৃত্যৰ বিষয়ে এখন ৰচনা লৈ আহিছো। আমি সকলোৱে বিহু নৃত্যৰ বিষয়ে জানিব লাগে, প্ৰতিগৰাকী অসমীয়াই জনা উচিত। বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। বিহু নৃত্য হৈছে ভাৰতৰ উত্তৰ-পূব দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য, যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাঁটি অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়। ইতিহাস অসমীয়া জাতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ'লেও প্ৰায় 16শ শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা এই নৃত্যৰ প্ৰচলন আছে বুলি তথ্য পোৱা যায়। নৃত্য বাদ্য বিহু পুৰুষ মহিলা উভয়ে মিলিত হৈ কৰা এক সামূহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি চাকুৰি ঘোঁৰা দি ঘূৰি ঘূৰি নচা নাচনীসকলে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্য মুদ্ৰাও পুৰুষ নৃত্যশিল্পীসকলতকৈ বেছি। বিহুত ব্যৱহৃত কেইটামান লোকবাদ্য হ'ল ঢোল, বিহুৰ মূল অৱনদ্ধ বাদ্য; ম'হৰ শিঙৰ পেঁপা বা শিঙা, ম'হৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুখীৰ বাদ্য; গগনা, পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ সাৰ্প; জাতীয় ঘনবাদ্য বাঁহী, সুখীৰ বাদ্য; বাঁহৰ টকা, বাঁহেৰে তৈয়াৰী কৰা ঘনবাদ্য; সুতুলি, মাটিৰে তৈয়াৰী সুখীৰ বাদ্য। বীণ, এডাল তন্ত্ৰীযুক্ত বেহেলাৰ দৰে এবিধ তৎবাদ্য; তাল, কাহ, ৰূপ আদি মিশ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য; ধুতং বা জেংটকা, বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি। প্ৰকাৰ বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্যৰ বিভিন্ন প্ৰকাৰৰ বুলিব পাৰি, যেনে দেউৰী বিহু, মৰাণ বিহু, মিচিং বিহু আদি। আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক জেং বিহু বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথামতে অবিবাহিত যুৱতীসকলে বসন্ত ঋতুত ৰঙালী বিহুত জাক পাতি গছৰ তলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলাসকলৰ এই সময়ত মহিলা হিচাপে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। এই মহিলাসকলে নৃত্য গীতৰ সময়ত বিভিন্ন বাদ্যযন্ত্ৰ যেনে টকা, গগনা, সুতুলি আদিও ব্যৱহাৰ কৰে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।